Hi, buddies. Welcome to Manoj Master Class. মই মনোজ য'ত পাঁচটা খণ্ডত মই তোমালোকক অনুপৰমাণু গঠনৰ বিষয়ে ডিটেইল কনচেপ্ট মই দিছোঁ গ্ৰাউণ্ড জিৰ' কনচেপ্ট আজিৰ পৰা আৰম্ভ কৰিম চেপ্টাৰ ৱাইজ পাঠ ভিত্তিক গ্ৰাউণ্ড জিৰ' কনচেপ্ট আৰু আমি আৰম্ভ কৰিম প্ৰথম দশম শ্ৰেণী ক্লাছ 10ৰ বিজ্ঞানৰ ৰসায়ন বিজ্ঞান পাঠটোৰ প্ৰথম পাঠটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ গতিকে তোমালোকে যদি এই ভিডিঅ'বিলাক মোৰ চাই থাকা তেনেহ'লে তোমালোকৰ প্ৰতিটো পাঠৰ এটা ধুনীয়া ধাৰণা আহি যাব তাৰপিছত তোমালোকে যিকোনো কুৱেশ্যন আনচাৰ কৰিব পৰা হৈ যাবা কমন কুৱেশ্যন ৱৰ্ডটো তোমালোকে পাহৰি যাবা কিন্তু তাৰ বাবে প্ৰতিটো ভিডিঅ' স্কিপ নকৰাকৈ চাবা যিমানে তোমালোক দুৰ্বল নোহোৱা কিয় বিজ্ঞানত এই ভিডিঅ'কেইটা চোৱাৰ পিছত তোমালোকে বিজ্ঞানত টান আছিলে বিজ্ঞান বেয়া পাইছিলোঁ পাহৰি যাবা ঠিক আছে দেখি কথা বেছিকৈ আগবঢ়াওঁ ক্লাছটো আগবঢ়াওঁ আৰম্ভ কৰোঁ আজিৰ ক্লাছ এই পাঠটো আৰম্ভ কৰাৰ আগতে এই পাঠটোৰ বাবে প্ৰয়োজনীয় কিছুমান যোজ্যতা মানে মনত আছে নহয় কিমানটা ইলেক্ট্ৰন দিলে বা কিমানটা ইলেক্ট্ৰন ল'লে কোনোবা এটা পৰমাণু সুস্থিৰ হ'ব তাকে কয় যোজ্যতা গতিকে কিছুমানে ইলেক্ট্ৰন দি লৈ সুস্থিৰ হ'ব বিচাৰিছিলে মই তেওঁলোকক কৈছিলোঁ সেইবিলাক ধাতু বুলি কৈছিলোঁ ধাতুৰ পৰমাণু কিছুমানে ইলেক্ট্ৰন লৈ পেলাই সুস্থিৰ হ'ব বিচাৰিছিলে মই কৈছিলোঁ সেইবিলাক হ'ল অধাতুৰ পৰমাণু গতিকে আমি কেইটামান যিকেইটা আমাৰ এই পাঠটোত আছে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ পাঠটোত যিমানকেইটা ধাতু আৰু যিমানকেইটা অধাতু আছে বা অধাতুৰ থোপ আছে সেই আটাইকেইটাৰ যোজ্যতাটো জনাটো প্ৰয়োজন সেইবাবে মই দেখিছা মই স্ক্ৰীণত দেখাই দিছোঁ তোমালোকে এইকেইটা নোট কৰি ল'বা আটাইকেইটা ধুনীয়াকৈ নোট কৰি লোৱা এইকেইটা অতি প্ৰয়োজন গোটেই তোমালোকৰ দশম শ্ৰেণী ক্লাছ 10ৰ ৰসায়ন বিজ্ঞানৰ চবতেই অলমষ্ট প্ৰতিটো পাঠতেই এইকেইটা ব্যৱহাৰ হ'ব এইকেইটা ভালকৈ যদি প্ৰেক্টিছ কৰি লোৱা তেনেহ'লে কোনো কথাই নাই যোনে যি ক'লেও তোমালোকে লিখিব পৰা হৈ যাবা ঠিক আছে ওকে এটা কথা ক'বলৈ থাকি গৈছিল এই পৰমাণুৰ থোপ বুলি যে দেখিছা অধাতুৰ থোপ তাৰমানে কি হয় কেতিয়াবা যে অধাতু কিছুমানে আমি জানো এই অধাতুবিলাকে ইলেক্ট্ৰন ল'ব খোজে হয় নহয় তো যদি দুটা অধাতু যদি লগ খাই যায় তেনেহ'লে সিহঁতে কোনো ইলেক্ট্ৰন নিদিয়ে কোনো ইলেক্ট্ৰন নলয় সিহঁতে শ্বেয়াৰিং কৰে মই কৈছিলোঁ সহযোজী যৌগ বুলি কৈছিলোঁ ন মই কিন্তু কিছুমান এনেকুৱা থোপ আছে মানে সিহঁতে কেতিয়াবা একগোট হোৱাৰ পিছতো কিছুমান অধাতুৱে কিছুমান দুখীয়া যে কৈছিলোঁ কিছুমান অধাতুৱে থোপ খোৱাৰ পিছতো সিহঁতৰ ইলেক্ট্ৰন কম হৈ যায় বা কাৰোবাৰ ইলেক্ট্ৰন বেছি হৈ যায় অধাতুবিলাকে একগোট হৈ মানে আত্মসহায়ক গোট খোলে আত্মসহায়ক গোটটো খোলাৰ পিছতো সিহঁত মানে সুস্থিৰ নহয় ধনী নহয় তাৰমানে অলপ প্ৰয়োজন হৈ পৰে সিহঁতক তেনেকুৱা থোপ কিছুমানৰ মই দেখুৱাইছোঁ নামবিলাকৰ সৈতে মই স্ক্ৰীণত চাই ল'ব পাৰিবা এইবিলাক ভালকৈ তোমালোকে এইকেইটা চাই ল'বা ঠিক আছে এতিয়া অতি প্ৰয়োজনীয় কথা এতিয়া এই গোটেই পাঠটোত প্ৰয়োজনীয় কেইটামান কথা মই আগতে কৈ ল'ব বিচাৰিছোঁ এক নম্বৰ কথাটো হ'ল যিমানবিলাক আমি ইয়াত বিক্ৰিয়া বা সমীকৰণ লিখিম হয়নে আমি কওঁতে মৌল বুলি ক'ম হয়নে বা যৌগ বুলি ক'ম সেইটো আগতেই কৈছোঁ কিন্তু আমি বুজিব লাগিব আমি লিখিম কি আমি কিন্তু লিখিম অণু এতিয়া ধাতুৰ অণুবিলাকত মাত্ৰ এটা পৰমাণু থাকে ধাতুৰ অণুবিলাকত মাত্ৰ এটা পৰমাণু থাকে অধাতুবিলাকত দুটা তিনিটা তেনেকুৱা থাকিব পাৰে ঠিক আছে আমি লিখিম কিন্তু অণুকেইটাহে কওঁতে কিন্তু আমি অণু বুলি নকওঁ আমি ক'ম মৌল আমি ক'ম যৌগ হয়নে আমি তেনেকৈ ক'ম কিন্তু লিখোঁতে আমি কিন্তু মনত ৰাখিবা সদায় আমি লিখোঁতে কিন্তু সদায় লিখিম অণুকেইটা লিখিম ঠিক আছে এক নম্বৰ কথা দুই নম্বৰ কথাটো নোট কৰি যাবা কথাকেইটা বৰ ইম্পৰ্টেণ্ট কথা কৈ আছোঁ প্ৰথমতে অলপ লেকচাৰটো শুনিব লাগিব ন অলপ সময় ধৈৰ্য থাকিবা দুই নম্বৰ কথাটো হ'ল যিমান অধাতু আছে অধাতু বহুত আছে মানে অধাতু মানে গেছবিলাকক মই অধাতু বুলি কৈছোঁ অধাতু যিবিলাক অণু আছে তাৰমানে যিমান অধাতু আছে অধাতুবিলাকৰ চবতকৈ বেছি অক্সিজেনটো সি সুস্থিৰ হ'বলৈ পাগল হৈ থাকে তাৰমানে এতিয়া বায়ুমণ্ডলত হয় নহয় সব গেছ আছে ন তাৰমানে সকলো অধাতু আছে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সিজেন যিমান হাইড্ৰজেন যিমান গেছ আছে সব গেছবিলাক বায়ুমণ্ডলত আছে কিন্তু তাৰ ভিতৰতে ধনী হ'বলৈ আগতে মই কোৱাৰ দৰে সুস্থিৰ হ'বলৈ পাগল হৈ থকাটো হ'ল অক্সিজেন সি তাৰমানে কেনেবাকৈ তাক কি অক্সিজেনৰ যোগ্যতা 2 তাৰমানে তাক দুটা ইলেক্ট্ৰন আৰু লাগে গতিকে কেনেবাকৈ কাৰোবাৰ দুটা ইলেক্ট্ৰন পাম নেকি সি একদম সেইটো ধান্দাতে থাকিব গতিকে সি পটককৈ কাৰোবাৰ লগত বিক্ৰিয়া কৰিব অক্সিজেনে অতি সোনকালে কাৰোবাৰ লগত বিক্ৰিয়া কৰে মানে একদম পটককৈ বাকীকেইটাৰ তুলনাত অক্সিজেন বিৰাট পাগল হৈ আছে মানে ইলেক্ট্ৰন কাৰোবাৰ লওঁকৈ আছে ঠিক আছে সেইটো 2 নম্বৰ কথা আছিলে 3 নম্বৰ কথাটো হ'ল
আমি কওঁ বায়ুৰ লগত বিক্ৰিয়া তোমালোকে পাবা দেখিছে বায়ুৰ লগত বিক্ৰিয়া 1 নম্বৰ 2 নম্বৰ পানীৰ সৈতে বিক্ৰিয়া ঠিক আছে 3 নম্বৰ বায়ুত জ্বলোৱা হ'ল দহন কৰা হৈছে বা জ্বলোৱা হৈছে ঠিক আছে এইকেইটা আটাইকেইটা শব্দৰ অৰ্থ একে এইকেইটা সৰি বাক্য এই আটাইকেইটা বাক্যৰ অৰ্থ একে মানে অক্সিজেনৰ সৈতে বিক্ৰিয়া অক্সিজেনৰ সৈতে বিক্ৰিয়াটোকে কেতিয়াবা জ্বলোৱা বুলিও কয় জ্বলোৱা হ'ল কিবা এটা ফিটা জ্বলোৱা হ'ল দহন কৰা হ'ল তেনেকুৱাও থাকিব পাৰে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে বুলিও থাকিব পাৰে অক্সিজেনৰ লগত বিক্ৰিয়া বুলি থাকিলেতো ডাইৰেক্ট কথা হৈ গ'ল হয় নহয় কিছুমান এনেকুৱাও ক'ব পাৰে ডাইৰেক্টলি অক্সিজেনৰ সৈতে বিক্ৰিয়া বুলি নক'বও পাৰে তেনেকৈ ক'লেও বুজিব লাগিব যে একচুৱেলি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আছে ঠিক আছে গতিকে এইকেইটা কথা মনত সোমাই লোৱা এতিয়া আজি আমি প্ৰথম শিকোচোন যে অণু আৰু অণুবিলাক যে বিভিন্ন মই কৈছিলোঁ ন অণু কেই প্ৰকাৰৰ কৈছিলোঁ অণু কেই প্ৰকাৰ বুলি কৈছিলোঁ এক বিহুত কৈছিলোঁ কুলম্বৰ যৌগৰ অণু মানে কি কৈছিলোঁ আয়নীয় যৌগৰ অণু য'ত এটা ধাতু আৰু এটা ধাতুটোৱে দিয়ে অধাতুৱে লয় আৰু কৈছিলোঁ সহযোজী যৌগৰ অণু য'ত দুটা অধাতু লগ খায় দুটা বুলি নহয় 3টা 4টা হ'ব পাৰে কিন্তু আটাইকেইটা অধাতু যিবিলাক সহযোজী যৌগ হয় তাত ধাতু নাথাকে মনত ৰাখিবা দেই আৰু য'ত ধাতু দেখিবা জানিবা ধাতু দেখিলেই জানিবা যদি ধাতু আছে লগত অধাতু আছে ধাতু থাকিলে জানিবা সেইটো হ'ব কুলম্বৰ বা আয়নীয় যৌগ আৰু যদিহে ধাতু নাই তেনেহ'লে জানিবা সেইটো সহযোজী যৌগ ঠিক আছে এতিয়া আমি যৌগবিলাক কেনেকৈ গঠন হয় মই অলৰেডি ডিছকাছ কৰিলোঁৱেই এনেই থুলমূলকৈ মই তোমালোকক দেখুৱাই দিছোঁ এবাৰ যে কেনেকৈ গঠন হ'ব লাগে ঠিক আছে উদাহৰণ লৈছোঁ চাবা তোমালোকে দেখিছা আগতে চাৰ্টখন দেখিছা ধাতু ধৰি লৈছোঁ ছ'ডিয়াম খানি বিক্ৰিয়াবিলাক হয় পৰমাণুৰ মাজত কিন্তু আমি লিখোঁতে অণুবিলাক লিখিম ঠিক আছে তো ছ'ডিয়ামটো এটা ধাতু হয় গোটা বস্তু হয় দেই ছ'ডিয়ামটো এটা গোটা বস্তু মনত ৰাখিবা ছ'ডিয়ামটো গোটা এছ মানে চলিড মানে গোটাবিলাক এনেকৈ লিখিব লাগে এইটো যে লিখিলোঁ এইটো ছ'ডিয়াম ধাতু লিখিছোঁ আৰু মই যেনিবা লিখিম ইয়াত লিখি দিছোঁ দেই ছ'ডিয়াম আৰু ধৰি লৈছোঁ ক্ল'ৰিন ইহঁত দুটা গোট খালে এহেঁত দুটাই লগ খালে কোনটো অণু গঠন হ'ব এটা ধাতু এটা ধাতু গতিকে এটা অণু গঠন হ'ব নহয় অণুটোৰ আকাৰটো মানে অণুটো কেনেকুৱা হ'ব সেইটো আমি কেনেকৈ লিখিব পাৰোঁ যোজ্যতা মতে ছ'ডিয়ামৰ যোজ্যতা মুখস্থ থাকিব লাগিব ছ'ডিয়ামৰ যোজ্যতাটো ক্ল'ৰিনক মানে ইয়াৰ যোজ্যতা ইয়াৰ পিছফালে লিখিব লাগে ছ'ডিয়ামৰ যোজ্যতাটো ইয়াৰ পিছফালে লিখিব লাগে ইয়াৰ যোজ্যতাটো ইয়াৰ তলত লিখিব লাগে ছ'ডিয়ামৰ যোজ্যতা চোৱা এতিয়া ছ'ডিয়ামৰ যোজ্যতা হ'ল 1 আৰু ক্ল'ৰিনৰ যোজ্যতাও 1 1 সমান নহয় এইটো 1 ছ'ডিয়ামৰ তলত ক্ল'ৰিনৰ যোজ্যতা লিখিব লাগে ক্ল'ৰিনৰ তলত ছ'ডিয়ামৰ যোজ্যতা লিখিব লাগে এই যদি সমান হয় লিখিবই নালাগে একেলগে এনেকৈ লিখি দিলে হয় এইটো ছ'ডিয়াম প্ৰথম নামটো মই কৈছিলোঁৱে প্ৰথম নামটো একো সলনি নহয় ছ'ডিয়ামটো ছ'ডিয়ামেই থাকিব আৰু দ্বিতীয়টো যিটো অধাতু আছে তাৰ নামৰ লাষ্টত মই কৈছিলোঁ নহয় আইড শব্দটো আইড দেই এইটো আইড ক্ল'ৰাইড ছ'ডিয়াম ক্ল'ৰাইড এনেকুৱা হ'ব এইটো এটা আয়নীয় যৌগ কেনেকৈ গম পালোঁ এটা ধাতু ই দিব ইলেক্ট্ৰন আৰু ক্ল'ৰিনে ল'ব এইটো এটা আয়নীয় যৌগ আৰু আয়নীয় যৌগবিলাক মনত ৰাখিবা আয়নীয় যৌগ বুলি ক'লে জানিবা গোটা মানে জৈলুৱে পাউডাৰ নিমখ চিমখ টাইপৰ হ'ব এইটো নিমখেই বাৰু আয়নীয় যৌগবিলাক যিমানবিলাক আয়নীয় যৌগবিলাক প্ৰায়বিলাক বগাই হয় কেইটামান অলপ বেলেগ কালাৰ থাকিব মই দেখুৱাই দিম বাৰু এই কালাৰ হয় কিন্তু মেক্সিমাম আয়নীয় যৌগবিলাক বগা মানে নিমখৰ নিচিনা কোনোবাটো নিমখৰ নিচিনা কোনোবাটো পাউডাৰ নিচিনা কোনোবাটো আটাৰ নিচিনা এনেকুৱা মানে সেইবিলাক আৰু প্ৰায়বিলাক আয়নীয় যৌগই যিমান আছে সেইবিলাক যদি পানীত মিহলাই দিয়ে গুলি দিয়ে মিহলি হৈ যায় প্ৰায়বিলাক আয়নীয় যৌগ সেইটোকে কয় পানীত দ্ৰৱণীয় মানে আয়নীয় যৌগবিলাক প্ৰায়বিলাক দেই আয়নীয় যৌগবিলাক পানীত দ্ৰৱীভূত হয় চব নহয় একো কিন্তু প্ৰায়বিলাক আয়নীয় যৌগ পানীত দ্ৰৱীভূত হয় সেইটো ডাঙৰ কথা এটা মনত ৰাখি ল'বা দেই এইটো দেখিছানে আৰু এটা উদাহৰণ লৈছোঁ এতিয়া চোৱা মই এতিয়া লিখিছোঁ এলুমিনিয়াম এইটো এটা বেলেগ পৰমাণু আৰু এইটো এটা গোট আত্মসহায়ক গোট যে কৈছিলোঁ
থূপ এটা আছে মানে সালফাৰ আৰু অক্সিজেন 5টা পৰমাণু লগ খায়ো সিহঁত সুস্থিৰ নহ'ল সিহঁতক আৰু 2টা ইলেক্ট্ৰন লাগে এইটো সেইকাৰণে এই থূপ হিচাপে আছে এইটো থূপ বুলি কয় এই থূপটোৰ নাম সালফেট মই লিখি দিছিলোঁ চাই ল'বা ঠিক আছে আৰু মুখস্থ কৰি ল'বা এইকেইটা লাগিব ওকে এইটো হ'ল এলুমিনিয়াম এইটো হ'ল সালফেট এতিয়া ইয়াৰ যোজ্যতা কিমান এলুমিনিয়ামৰ যোজ্যতা 3 আৰু সালফেটৰ যোজ্যতা কিমান 2 এইটো চোৱা হয়নে এতিয়া কি কৰিম আমি সালফেটৰ তলত এলুমিনিয়ামৰ যোজ্যতাটো লিখিম আৰু এলুমিনিয়ামৰ তলত সালফেটৰ যোজ্যতাটো লিখিম এইটোৱে হ'ল অণুটো এটা কি গঠন হ'ব বুলি ক'লে এলুমিনিয়াম আৰু সালফেট লগ খালে এলুমিনিয়াম সালফেট এইটো নাম হ'ল এলুমিনিয়াম সালফেট এইটো এলুমিনিয়ামটো এলুমিনিয়ামেই হয় আৰু এই যদি থূপকে আহে সিহঁতৰ নাম সলনি নহয় যদি অকলে আহে তেতিয়া নামটো আইড যে কৈছিলোঁ উপাধি সলনি কিন্তু যদি একগোট হৈ এটা থূপ হৈ আহে আত্মসহায়ক গোটটো আহে নামটো সলনি নহয় এলুমিনিয়াম সালফেট ইয়াৰ এইটো এটা অণু এলুমিনিয়াম সালফেট নামৰ যিটো এটা বস্তু পদাৰ্থ সেইটো পদাৰ্থ যিবিলাক ধৰণৰ অণুৰে গঠিত হৈছে তাৰ এটা অণু এইটো গতিকে এটা অণুত কেইটা পৰমাণু আছে চোৱাচোন এলুমিনিয়ামৰ 2টা আৰু সালফেটৰ 3টা মুঠ 5টা অণু দুই প্ৰকাৰৰ ইফালে চোৱাচোন এলুমিনিয়ামৰ 2টা টাইপ আকৌ সালফেটৰ আছে বিভিন্ন প্ৰকাৰৰ অণু পৰমাণু লগ খাইছে সেইকাৰণে এইটো কিহৰ অণু যৌগৰ অণু এইটো যৌগৰ অণু কেইটা পৰমাণুৰ 5টা পৰমাণু আছে এইটো এটা যৌগৰ অণু আমি সেই বুলি কৈ থাকোঁ আকৌ এইটো যৌগৰ অণু বুলি এইটো যৌগ বুলিয়ে ক'ম এইটো কি যৌগ দেখিছানে এইটো এলুমিনিয়াম মানে ধাতু এইটো ধাতু আৰু অধাতু হ'লে জানিবা আৰু যেতিয়া দেখিবা প্ৰথমটো ধাতু ছেকেণ্ডটো অধাতু একদম চিন্তা কৰিবই নালাগে আয়নীয় যৌগ ঠিক আছে আৰু আয়নীয় যৌগবিলাক চিধা কি হয় গোটা মানে দেখিবলৈ পাউডাৰ টাইপৰ হ'ব বা নিমখৰ টাইপৰ হ'ব ঠিক আছে এইটো এলুমিনিয়াম সালফেট এতিয়া তুমি মনত ৰাখিবা তুমি যদি আকৌ তুমি যদি এনেকৈ ক'ৰবাত দেখিলে এলুমিনিয়াম আৰু ইফালে সালফেট আছে হয়নে এইটো আৰু কোনোবা এনেকুৱা কেতিয়াও নহয় এইটো তুমি জাপানত গ'লে এনেকুৱাই হ'ব আমেৰিকাত গ'লে এইটো এলুমিনিয়াম সালফেট লিখা বুলি ক'লে এলুমিনিয়াম আৰু সালফেট লগ খাই এই অণুটোৱে গঠন কৰিব ইয়াৰ বাহিৰে বেলেগ অণু গঠন নকৰে গতিকে এইফালে আৰু তুমি নতুনকৈ বেলেগ কিবা ভুল কৰাৰ সুবিধা নাই যে ইয়াত এইটো এলুমিনিয়াম সালফেট বুলি ক'লে এলুমিনিয়াম 2টা আৰু সালফেট 3টা এলুমিনিয়াম সালফেটৰ এটা অণুত এইটোৱেই থাকিব ইয়াৰ বাহিৰে বেলেগ কোনো থাকিব নোৱাৰে কেতিয়াও ক'তোৱেই নহয় এইটো ফিক্স চিৰন্তন সত্য এলুমিনিয়াম সালফেট Al2SO4 3 এইটো আত্মসহায়ক গোট যে আত্মসহায়ক গোট যদি এটাহে থাকে গোটটো যদি এজনহে থাকে গোটেই গোটটো এটাহে যদি লাগে তেনেহ'লে একটো লিখা নহয় ব্ৰেকেটটো দিয়া নহয় কিন্তু যদি এটাতকৈ বেছি থাকে ইয়াত ধৰক 3টা আছে এই এনেকুৱা আত্মসহায়ক গোট 3টা আহিব লাগিব গতিকে সেইকাৰণে এনেকুৱা ব্ৰেকেট দিয়া হৈছে এইটো আয়নীয় যৌগ ইয়াত আয়ন আছে কিন্তু মুক্ত অৱস্থাত নাই সেইবিলাক কথা মই কৈছিলোঁ এইটো আয়নীয় যৌগ এলুমিনিয়াম সালফেট আৰু এটা উদাহৰণ লৈ লৈছোঁ এইটো ছডিয়াম হয় ছডিয়ামৰ যোজ্যতা 1 আৰু কাৰ্বনেটৰ যোজ্যতা 2 সেইকাৰণে চোৱাচোন ছডিয়ামৰ যোজ্যতাটো মই কাৰ্বনেটৰ পিছফালে লিখিছোঁ মানে লিখা নাই 1টো নিলিখে তাৰমানে 1 যোজ্যতা থাকিলে নিলিখে ঠিক আছে আৰু কাৰ্বনেটৰ যোজ্যতা 2 সেইটো ছডিয়ামৰ তলত তাৰমানে তাৰ যোজ্যতাটো ইয়াৰ তলত ইয়াৰ যোজ্যতাটো তাৰ তলত উল্টাকৈ লিখিব লাগে ঠিক আছে উল্টাকৈ লিখিব লাগে ইয়াৰ যোজ্যতাটো তাৰ তলত লিখিব লাগে তাৰ যোজ্যতাটো ইয়াৰ তলত এইটো গোট যে এটা আত্মসহায়ক গোট যে আমি ইয়াত লিখিছোঁ ঠিক আছে গতিকে এইটো আমি এনেকৈ নিলিখোঁ তাৰমানে কাৰণ ইয়াত এটাহে গোট আছে যে সেইকাৰণে এইটো 1টো নিলিখে আৰু ব্ৰেকেটো নিদিয়ে এইটো ছডিয়াম কাৰ্বনেট এইটোৰ নাম ছডিয়াম এইটোৰ নাম কাৰ্বনেট মই অলৰেডি লিষ্টত দিছোঁ চাই লোৱা আটাইকেইটা থূপ এইটো আয়নীয় যৌগ চোৱাচোন এইটো ছডিয়ামটো ধাতু হয় এটাই দিছে আৰু কোনোবাই লৈছে এটাই দিছে আৰু মানে ধাতু দেখিলেই হ'ল আৰু তেনেকুৱা এইটো আয়নীয় যৌগ গতিকে এইটো গোটা বুজিব পাৰিছা গতিকে এনেকুৱা ধৰণৰ যিমান আছে লিখিব চেষ্টা কৰিব লাগিব তোমালোকে লিখিব চেষ্টা কৰিবা যিমান আছে তোমালোকে কেইটামান লিখিব চেষ্টা কৰিবা লিখি চোৱা এইকেইটা পাৰিব লাগিব পৰাৰ পিছত তাৰপিছতহে আমি পাঠটো আমি প্ৰপাৰলি আৰম্ভ কৰিব পাৰিম যে আমি প্ৰথমতে তোমালোকে এইকেইটা লিখি চাবা প্ৰেক্টিছ কৰিবা তাৰপিছত চাবাচোন ক্লাছটো কেনেকৈ ইজি হৈ পৰিব হয়নে গতিকে আমি আমাৰ নেক্সটটো যিটো এপিছ'ড হ'ব তাত আমি প্ৰপাৰলি আমি ক্লাছটো আমি আৰম্ভ কৰিম আৰু এটা দুটা উদাহৰণ চাই লওঁ ন ধৰি লৈছোঁ হাইড্ৰজেন
হাইড্ৰোজেন সালফেট বুলি ক'লে নহ'লে আমি এইটো চোৱা সালফেট মানে SO4 এইটো আত্মসহায়ক গোট হয় এইটো এটা আত্মসহায়ক গোট হয় হাইড্ৰোজেনৰ যোজ্যতা 1 সালফেটৰ যোজ্যতা 2 তেনেহ'লে এই দুইটো কোনে পাব ইয়াৰ যোজ্যতাটো ইয়াৰ তলত লিখিব লাগিব আৰু হাইড্ৰোজেনৰ যোজ্যতাটো ইয়াৰ তলত লিখিব লাগিব আৰু মই অলৰেডি কৈছোঁৱেই যদিহে গোটটো এটাহে থাকে তেনেহ'লে মই কৈছিলোঁ যে ব্ৰেকেট দিব নালাগে আৰু একটো লিখিব এই এটাহে আছে এইটো এক লিখিব এনেকৈ লিখিলেই হ'ল এইটো কিন্তু আয়নীয় যৌগ নহয় আকৌ চোৱাচোন এইটো হাইড্ৰোজেন অধাটো সালফাৰ অধাটো অক্সিজেন অধাটো এইবিলাক সব অধাটো হয় অধাটো গোট খাই পেলাই সেইবিলাক সহযোজী যৌগ হয় অধাটো পৰমাণু লগ খাই এটা সহযোজী যৌগৰ অণু এইটো অণুৱে হয় এই অণুৰে গঠিত এটা পদাৰ্থ সেইটোৰ নাম হ'ব কি হ'ব প্ৰথমটো নাম মই কৈছোঁৱেই প্ৰথমটো নাম সলনি নহয় হাইড্ৰোজেন হ'ব আৰু ছেকেণ্ডটোৰ নাম হ'ব সালফেট গতিকে এইটোৰ নাম হাইড্ৰোজেন সালফেট কিন্তু মই এইটো কিয় লিখিছোঁ জানা কথা আছে এইটো হাইড্ৰোজেন সালফেট হয় এইটো হয় কি যৌগ সহযোজী যৌগ গতিকে সহযোজী যৌগবিলাক আকৌ চাবা দেই সহযোজী যৌগবিলাক অধাটো আৰু অধাটো গোট খাইছে নহয় সেইকাৰণে এইবিলাক প্ৰায় গেছীয় হয় সহযোজী যৌগবিলাক প্ৰায় গেছীয় অৱস্থাত থাকে অধাটো লগ খাই পেলাই বস্তুটো অধাটো মানে গেছ নহয় জানো গতিকে অধাটো লগ খাই পেলাই এইটো গেছ হয় প্ৰায়বিলাক গেছীয় হয় কিন্তু এইটো লিখাৰ অৰ্থ আছে এইটো হাইড্ৰোজেন সালফেট হয় এইটোৰ নাম হাইড্ৰোজেন সালফেট কিন্তু যদিহে কেনেবাকৈ ইয়াত আমি পানী সংস্পৰ্শলৈ আহে এই গেছটো যিটো হাইড্ৰোজেন সালফেট গেছটো যদি পানীৰ সংস্পৰ্শলৈ আহি যায় যিটো নেকি আমি নেক্সট পাঠত আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ 2 নম্বৰ নে 3 নম্বৰত আছে যে অম্ল ক্ষাৰক আৰু লৱণ সেই পাঠত আমি পঢ়িম মানে এই গেছটো এনে গেছ হয় যদিহে হাইড্ৰোজেন সালফেট কিন্তু যদিহে এই পানীৰ সংস্পৰ্শলৈ আহি যায় তেনেহ'লে এইটোতো একেই থাকিব ইয়াত যদি পানী মানে এই কিউ লিখি দিয়ে দেই জানিবা একিউ মানে পানী মিহলোৱা বস্তু পনীয়া বস্তুটোকে একিউ বুলি লিখে একুৱাছ জুলীয়া মানে পানী মিহলোৱা আছে এইটোৰ নাম হৈ যাব সালফিউৰিক এচিড এইটো এচিডৰ কাম কৰিব এইটো এচিড নহয় কিন্তু এইটো আকৌ এচিড এইটোৰ নাম আছিলে হাইড্ৰোজেন সালফেট এইটো আকৌ সালফিউৰিক এচিড হৈ গ'ল এইটো খুব ব্যৱহাৰ কৰিম আমি প্ৰথম পাঠটোত ব্যৱহাৰ কৰিম বা নেক্সট পাঠতো ব্যৱহাৰ কৰিম সালফিউৰিক এচিড মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট কিন্তু আৰু এটা ইউজ কৰিম আমি চোৱাচোন হাইড্ৰোজেন আৰু ক্লৰিন হাইড্ৰোজেনৰ যোজ্যতা 1 ক্লৰিনৰ যোজ্যতাও 1 হাইড্ৰোজেনৰ যোজ্যতা ইয়াৰ পিছফালে ইয়াৰ যোজ্যতা ইয়াৰ পিছফালে মানে 1 থাকিলে মই কৈছোঁ নিলিখোৱেই দুটাতে সমান থাকিলেও নিলিখোঁ গতিকে এইটো হৈ গ'ল এতিয়া এইটো গোটা নহয় আকৌ এইটো একেই হাইড্ৰোজেনটো অধাটো হয় ক্লৰিনো অধাটো হয় অধাটো গোট খাই পেলাই গেছেই হয় সচৰাচৰ দেই অধাটো গোট খাই গেছীয় পদাৰ্থ এটা সৃষ্টি হয় এইটো এটা অণু হয় এইটো আকৌ কি হয় আয়নীয় যৌগৰ অণু নহয় আকৌ এইটো সহযোজী যৌগৰ অণু অধাটো তাৰমানে য'ত ধাতু নাই যিটো অণুত ধাতু নাই জানিবা আৰু সেইটো সহযোজী যৌগৰ অণু ঠিক আছে এইটো সহযোজী যৌগৰ অণু হয় এইটো গেছীয় হ'ব ঠিক আছে দেখা নাপাম তাৰমানে কিন্তু যদিহে কেনেবাকৈ যদি পানীৰ সংস্পৰ্শত ইয়াৰ নাম কি হ'ব হাইড্ৰোজেন ক্লৰাইড ক্লৰিন আছিলে ইয়াৰ পিছফালে লগ খালে পিছফালে লগ খোৱাটো যদি অকলে লগ খায় তাৰ নামটো সলনি হৈ যায় কৈছোঁ যদি এটা থোপত আহি যায় তাৰ নাম সলনি নহয় যেনেকৈ আছে তেনেকৈ থাকিব ইয়াত সালফেট আছিলে সালফেটে থাকিব কিন্তু ইয়াত ক্লৰিন আছিলে ক্লৰাইড হৈ যাব হাইড্ৰোজেন ক্লৰাইড ইয়াৰ নামটো কিন্তু যদিহে ই পানীৰ সংস্পৰ্শলৈ আহি যায় নহয় ইয়াৰ নামটো কি হ'ব ক'ব পাৰিবা হাইড্ৰক্লৰিক এচিড এইটো সালফিউৰিক এচিড এইকেইটা মানে খুব ব্যৱহাৰ হ'ব আৰু এটা খুব ব্যৱহাৰ হয় লাষ্ট এটা চাই লোৱা হাইড্ৰোজেন আৰু এইটো এটা আত্মসহায়ক গোট হয় ইয়াৰ যোজ্যতা 1 হয় ইয়াৰ যোজ্যতাও 1 হয় এইটো নাইট্ৰেট বুলি কয় এইটো হাইড্ৰোজেন এইটো অধাটোৰ এটা আত্মসহায়ক গোট এইটো অধাটো গোটেই হ'ব অধাটো গোট খালে মই কৈছোঁ নহয় এইটো যে ইয়াৰ যোজ্যতা হাইড্ৰোজেনৰ যোজ্যতা ইয়াৰ তলত আৰু ইয়াৰ যোজ্যতাটো হাইড্ৰোজেনৰ তলত গতিকে দুইফালে যদি যোজ্যতা সমান থাকে তেনেহ'লে আমি নিলিখোঁ এইটো গেছেই হয় এতিয়া এইটো কি হ'ব আয়নীয় যৌগ অণু নে সহযোজী যৌগ অণু বাৰু এইটো সহযোজী যৌগৰ অণু আমি সহযোজী যৌগ বুলিয়ে ক'ম অণু বুলি কৈ নাথাকোঁ গোটেই হ'ব অণুৱে লিখা আছে ঠিক আছে সেইকাৰণে কনফিউজ হওঁ একচুৱেলি আমি ঠিক আছে এইটো হ'ল গেছ হাইড্ৰোজেন নাইট্ৰেট
থুপ হিচাপে আহিলে গুড হিচাপে আহিলে তাৰ নাম সলনি নহয় এইটো আকৌ নাইট্ৰজেন বেলেগকৈ অক্সিজেন তিনিটা বেলেগকৈ নহয় দেই ইহঁতকেইটা একেলগে আছে আকৌ এইটো গোটেইটো একেলগে হ'ব আমি হিচাপ কৰোঁতে একেলগে হিচাপ কৰিম এইটো নাইট্ৰজেন এটা অক্সিজেন তিনিটা তেনেকৈ হিচাপ নকৰোঁ নাইট্ৰেটৰ এটা পৰমাণু বুলি ক'ম নাইট্ৰেটৰ এটা থুপ বুলি ক'ম গতিকে এইটোৰ নাম হাইড্ৰজেন নাইট্ৰেট এইটো গেছ হয় কেনেবাকৈ ইও যদি পানীৰ সংস্পৰ্শলৈ আহে ইয়াৰ নাম হৈ যাব পানীৰ সংস্পৰ্শলৈ আহিলে আৰু আমি দেখুৱাই থওঁ এইটো কয় নাইট্ৰিক এচিড তিনি প্ৰকাৰৰ এচিড আমি খুবভাৱে ব্যৱহাৰ কৰিম বেছিকৈ ব্যৱহাৰ কৰিম সেইকেইটা হ'ল নাইট্ৰিক এচিড ছালফিউৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড ঠিক আছে গতিকে এইকেইটা হ'ল প্ৰথম পাঠটোৰ বাবে প্ৰয়োজনীয় বেছিক কথাকেইটা তোমালোকে মই যিকেইটা ক'লোঁ এবাৰ ভালকৈ চাই ল'বা আৰু সেই যিকেইটা লিষ্টখন যিখন দেখিছোঁ এইফালে যিখন লিষ্ট দেখিছা এই যোগ্যতাৰ লিষ্টখন ভালকৈ এবাৰ প্ৰেক্টিছ কৰি ধুনীয়াকৈ মুখস্থ কৰি ল'বা গোটেইখিনি যদি মই কোৱা মতে ফ'ল' কৰি যোৱা লাষ্টত কুৱেশ্যন আনচাৰখিনি যদি মই কৰিব লগা হয় মোক ক'বা সেইখিনি তোমালোকে নিজেই কৰিব পৰা হ'বা গতিকে যদি তোমালোকক মোৰ ভিডিঅ'বিলাকে সঁচাই অনুপ্ৰাণিত কৰিছে আৰু তোমালোকে উপযোগী বুলি ভাবিছা এজ ইউজুৱেল লাইক কৰিবা শ্বেয়াৰ কৰিবা মানে ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু কমেণ্ট কৰিব নাপাহৰিবা গতিকে নেক্সট লগ পাম মোৰ নেক্সট পাৰ্ট ইয়াৰে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাৰ্ট 2 তেতিয়ালৈকে ভালে থাকা বাই বাই